বন্ধুসকল আজিৰ পৰা প্ৰায় 100 বছৰ পূৰ্বে মানুহে তৈয়াৰ কৰা কেমেৰাটো দেখিবলৈ কিছু এনে ধৰণৰ আছিল যি বৰ্তমান সলনি হৈ কিছু এনে ৰূপ লৈছে এইটো কেৱল এটা উদাহৰণহে এই কথাৰ যে টেকনলজি কিমান কম সময়ৰ ভিতৰত দ্ৰুতগতিত সলনি হ'বলৈ ধৰিছে যি সময়ত এফালে মানৱ সভ্যতা অতি দ্ৰুতভাৱে এডভান্স হ'বলৈ ধৰিছে আনফালে আকৌ অতীতৰ বস্তুবোৰ বিলুপ্ত হৈ নিজৰ অস্তিত্ব হেৰুৱাব ধৰিছে এনে ক্ষেত্ৰত যিবোৰ বস্তু আমাৰ মাজত আজি উপস্থিত আছে সেইবোৰ হয়তো ভৱিষ্যতে নাথাকিবও পাৰে আৰু অনাগত 100 বছৰত আমাৰ পৃথিৱীত কিমান ডাঙৰ পৰিৱৰ্তন আহিব পাৰে তাৰ কল্পনাও হয়তো আপুনি আৰু মই কৰিব নোৱাৰিম কিন্তু আজিৰ বিজ্ঞানীসকলে ভৱিষ্যতৰ কিছু সম্ভাৱনাৰ বিষয়ে কল্পনা কৰিছে যাৰ দ্বাৰা এই কথা অনুমান কৰিব পাৰি যে আহিবলগীয়া দিনবোৰত মানুহৰ ভৱিষ্যত কেনে হ'ব পাৰে এডিসি নলেজ হাবৰ আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম কিছু এনে ঘটনাৰ বিষয়ে যি হয়তো পৰৱৰ্তী 100 বছৰত ঘটা মানৱ জাতিয়ে দেখিবলৈ পাব 2025 পৰা 2040 চনলৈ ঘটিব পৰা ঘটনাবোৰ আমি সকলোৱে জানো যে বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ হৈছে চীন কিন্তু অতি শীঘ্ৰেই এই সংখ্যা সলনি হ'বলৈ গৈ আছে কাৰণ এতিয়া ভাৰত বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ হৈ পৰিব এই সময়ছোৱাত বুৰ্জ খলিফায়ো বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং হোৱাৰ খিতাপ হেৰুৱাই পেলাব কাৰণ সেই খিতাপ জেডা টাৱাৰে দখল কৰি পেলাব ইলন মাস্কৰ প্ৰথম ষ্টাৰশ্বিপ ৰকেটখন মংগল গ্ৰহলৈ পঠিওৱা হ'ব এয়া প্ৰথমবাৰ পৃথিৱীৰ বাহিৰত অন্য গ্ৰহত মানৱ কলনী নিৰ্মাণৰ আৰম্ভণি হ'ব ৱায়াৰলেছ চাৰ্জিংও এডভান্স হৈ উঠিব আৰু এতিয়া মোবাইল ফোনক ৱাইফাইৰ দৰে টেকনিক ব্যৱহাৰ কৰি চাৰ্জ কৰা হ'ব পৃথিৱীত এই সময়ত এনে ধৰণৰ এটা ডিজিটেল ফেব্ৰিক তৈয়াৰ কৰা হ'ব য'ত লাগি থকা এটা সেন্সৰৰ সহায়ত সেই কাপোৰ পিন্ধা মানুহবোৰৰ সকলো ধৰণৰ স্বাস্থ্যৰে জড়িত তথ্য লাভ কৰিব পৰা যাব পৃথিৱীত ডাঙৰ ডাঙৰ বিল্ডিংসমূহ নিৰ্মাণ কৰিবলৈ আজিৰ দিনত ব্যৱহাৰ কৰা ইটাৰ সলনি ইলেক্ট্ৰিক ষ্টৰেজ সেলছৰ ব্যৱহাৰ কৰা হ'ব যি সূৰ্যৰ দ্বাৰা চাৰ্জ হৈ বিদ্যুৎ উৎপন্ন কৰাৰ কাম কৰিব ঘৰে ঘৰে ৰবটিক কুকুৰৰ ব্যৱহাৰ প্ৰচলিত হ'ব এই সময়ত আমাৰ গাড়ীবোৰে পৰস্পৰে কমিউনিকেট কৰিবলৈ ল'ব যাৰ ফলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা একেবাৰে নোহোৱা হৈ যাব ভৱিষ্যতত টাইটেনিয়াম ডাই অক্সাইডৰ ব্যৱহাৰ বিল্ডিং নিৰ্মাণৰ পৰা কাপোৰলৈকে কৰা হ'ব যাৰ ফলত বিল্ডিঙত ৰ'দ পৰাৰ লগে লগে সেইবোৰ নিজে নিজেই পৰিষ্কাৰ হৈ বহু বছৰলৈ নতুনৰ দৰে জিলিকি থাকিব আনকি আমি আমাৰ কাপোৰবোৰো ধোৱাৰ প্ৰয়োজন নহ'ব সেইবোৰকো কেৱল ৰ'দত ৰখা মাত্ৰকে তাত লাগি থকা সকলো ধৰণৰ দাগ নিজে নিজেই নোহোৱা হৈ যাব 2040 পৰা 2060 চনলৈ এতিয়ালৈ হয়তো গ্লোবেল ওয়াৰ্মিঙৰ ফলত পৃথিৱীৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাই যাব উত্তৰ মেৰুত থকা বৰফবোৰ অতি দ্ৰুত গতিত গলিবলৈ ধৰিব পৃথিৱীত জনসংখ্যা ইমানেই বেছি বৃদ্ধি পাব যে মানুহ বাস কৰাৰ বাবে এমেজন ৰেইন ফৰেষ্টৰ দৰে জংঘলসমূহ আধাতকৈও বেছি ধ্বংস কৰি পেলোৱা হ'ব আনকি পৃথিৱীৰ আধাতকৈও বেছি জনসংখ্যাৰ বাবে খাবলৈ পানী কোনো নোহোৱা হৈ পৰিব কিন্তু তেতিয়ালৈ হয়তো আমি মানুহক মংগল গ্ৰহলৈ পঠিওৱাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ম তাত মেচিনৰ সহায়ত পানী আৰু অক্সিজেন প্ৰস্তুত কৰিব পৰা যাব যাৰ ফলত আহিবলগীয়া সময়বোৰত তাত পৃথিৱীৰ দৰে বাতাবৰণ সৃষ্টি হ'বলৈ ধৰিব আৰু মংগলৰ বুকুতো গছ-গছনি গজা আৰম্ভ হ'ব আনহাতে পৃথিৱীত যাতায়াতৰ বাবে এনে সুপাৰসনিক জেটৰ ব্যৱহাৰ আৰম্ভ হ'ব যাৰ জৰিয়তে 10 ঘণ্টাৰ দূৰত্ব আমি কেৱল আধা ঘণ্টাতে সম্পূৰ্ণ কৰিব পাৰিম এই নতুন সিস্টেমেৰে পৃথিৱীত আমাৰ জীৱন আৰু বেছি ফাষ্ট হৈ যাব আৰু আমাৰ মূল্যৱান সময়বোৰ ৰাহি হোৱা হ'ব ইলন মাস্কে তেওঁৰ নিউৰলিংক প্ৰজেক্টৰ জৰিয়তে মানৱ মস্তিষ্কত এনে এখন চিপ ইনসাৰ্ট কৰি দিব যি মানৱ মস্তিষ্কৰ দুৰ্বলতাসমূহ নোহোৱা কৰি এজন ব্যক্তিক জিনিয়াছ কৰি তোলাত সহায় কৰিব আৰু লগতে ই বেমাৰত পীড়িত লোকসকলক সুস্থ কৰাটো সহায় কৰিব আহিবলগীয়া সময়ত এই চিপবোৰত এনে ধৰণৰ আপডেট হ'ব যাৰ ফলত সেই সময়ত মানুহে ভাৱ বিনিময়ৰ বাবে কথা কোৱাৰো প্ৰয়োজন নহ'ব সকলোৱে কেৱল এই চিপখনৰ জৰিয়তে পৰস্পৰে ভাৱ বিনিময় কৰিব পাৰিব চিকিৎসা বিজ্ঞান ইমান উন্নতমানৰ হৈ পৰিব যে মানুহৰ নষ্ট হৈ যোৱা অংগবোৰ 3D বায়োপ্ৰিন্টেড আৰ্টিফিচিয়েল অৰ্গেনেৰে সলনি কৰি দিব পৰা যাব আনকি এনেকুৱা কিছুমান টেকনলজি আহি যাব যাৰ দ্বাৰা মানুহে মৃত্যুৰ ওপৰত জয়লাভ কৰিব নোৱাৰিব যদিও ইয়াৰ সহায়ত মানুহৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো স্লো কৰিব পৰা যাব আৰু 2060ৰ শেষৰ ফালে মানুহে নিজৰ ব্ৰেইনৰ ওপৰত ইমান বেছি নিয়ন্ত্ৰণ লাভ কৰিব যে ভৱিষ্যতৰ বাবে ব্ৰেইনটো সংৰক্ষণ কৰি হাই ডিস্কত ষ্ট'ৰ কৰি ৰাখিব পৰা যাব আৰু পৰৱৰ্তী সময়ত সেই ব্যক্তিজনৰ মৃত্যু হোৱাৰ পাছতো তেওঁৰ সেই ব্ৰেইনটো এটা ৰবটিক বডিত ট্ৰান্সফাৰ কৰি দিব পৰা যাব অৰ্থাৎ সেই ব্যক্তিজন এক প্ৰকাৰ পুনৰ জীৱিত হৈ যোৱাৰ দৰে হ'ব চিকিৎসা বিজ্ঞানত এই সময়ছোৱা এনেকুৱা হ'ব যে এটা প্ৰতিষেধকেৰে সকলো বেমাৰৰ চিকিৎসা কৰিব পৰা যাব আৰু সেই সময়ত হয়তো 100 বছৰ বয়সৰ আগে কোনো মানুহৰে মৃত্যু নহ'ব এইবাৰ চাওঁ আহক 2061 পৰা 2124 চনলৈ কি হ'ব পাৰে সেই সময়লৈ মংগল গ্ৰহৰ জনসংখ্যা প্ৰায় 3 লাখলৈ গৈ পাব আৰু
আৰু কেইবাশ বছৰ পূৰ্বে বিলুপ্ত হৈ যোৱা বহুতো জীৱ-জন্তুক সিহঁতৰ ডিএনএৰ সহায়ত পুনৰ জীৱিত কৰি তোলা হ'ব। মানুহে মহাকাশত থকা উল্কাপিণ্ডৰ পৰাও আৱশ্যকীয় মিনাৰেল সংগ্ৰহ কৰি তাৰ ব্যৱহাৰ ইন্ধনৰ ৰূপত কৰিবলৈ ল'ব। ষ্টেম সেল টেকনলজিৰ সহায়ত মানুহে নিজৰ শৰীৰৰ ক্ষয় ক্ষতি হোৱা অংগ প্ৰত্যংগ যেনে আঙুলি আদি পুনৰ ঘূৰাই পাবলৈ সক্ষম হ'ব। তেতিয়ালৈকে মানুহে আন প্ৰজাতিৰ জীৱ-জন্তুৰ লগত কমিউনিকেট কৰা সম্ভৱ হৈ উঠিব। 2075 চনলৈ প্ৰদূষণৰ ফলত নষ্ট হৈ যোৱা পৃথিৱীৰ ওজন লেয়াৰ, যি সূৰ্যৰ পৰা ওলোৱা বিষাক্ত আল্ট্ৰাভাইলেট ৰশ্মিক আমালৈ আহি পোৱাত বাধা দিয়ে, সম্পূৰ্ণৰূপে ৰিপেয়াৰ হৈ উঠিব, যাৰ ফলত পৃথিৱীত হৈ থকা বহুতো ভয়ানক বেমাৰৰ পৰা মুক্তি পোৱা যাব। বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মানুহৰ শৰীৰত এনেধৰণৰ কিছুমান চিপ সুমুৱাই দিয়া হ'ব, যি মানুহৰ প্ৰায় সকলো সমস্যা দূৰ কৰি পেলাব। যেনে এজন ব্যক্তিয়ে যদি নিজৰ ওজন কমাব খোজে, তেনেহলে তেওঁ নিজৰ পেটত লাগি থকা চিপখনৰ সহায়ত নিজৰ খোৱা বোৱাৰ ওপৰতো কণ্ট্ৰল কৰিব পাৰিব। সেই সময়লৈ টেকনলজি ইমান বেছি এডভান্স হৈ পৰিব যে চকুৰ পাৱাৰ, তেজৰ প্ৰবাহ, আনকি কাণেৰে শুনাৰ ক্ষমতাও বহু পৰিমাণে বৃদ্ধি কৰিব পৰা যাব। এই সময়ছোৱা এনেকুৱা হ'ব যে মানুহ প্ৰাকৃতিক পদ্ধতিৰ সলনি কৃত্ৰিম পদ্ধতিৰেহে জীয়াই থাকিবলৈ বাধ্য হ'ব। নেনো টেকনলজিৰে আৰ্টিফিচিয়েল ব্ৰেইন তৈয়াৰ কৰা হ'ব। মানৱ মস্তিষ্কক কম্পিউটাৰেৰে সংযোগ কৰি তাৰ ক্ষমতা ইমান বেছি বৃদ্ধি কৰি দিয়া হ'ব যে মানুহে সেই সমস্যাবোৰো সমাধান কৰিব পাৰিব যি এটা সাধাৰণ ব্ৰেইনৰ দ্বাৰা সমাধান কৰা সম্ভৱ নহল হয়। সেই সময়ত আমাৰ ব্ৰেইনটো এক প্ৰকাৰ কম্পিউটাৰৰে ৰূপ ল'ব আৰু মানুহৰ আয়ুস বহুত বেছি বাঢ়ি যাব। সেই সময়ছোৱাত সাগৰৰ তলিত টানেল নিৰ্মাণ কৰি তাত সাংঘাতিক দ্ৰুতবেগী ট্ৰেইনৰ চলাচল কৰোৱা হ'ব। মেগনেটিক টেকনলজিৰে চলাচল কৰা এই ট্ৰেইনবোৰৰ স্পীড হ'ব প্ৰায় 2000 মাইল প্ৰতি ঘণ্টা। সেই যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ট্ৰান্সপৰ্ট চিষ্টেম অপাৰেট কৰিবলৈ ল'ব। এই সময়ছোৱা এনেকুৱা হ'ব যেতিয়া মানুহে মেগনেটিক শক্তিৰ সহায়ত যাত্ৰা কৰি মাত্ৰ কেইমিনিটমানৰ ভিতৰতেই কেইবা হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰিব পাৰিব। বেছিক মলিকুলাৰ এছেম্বলাৰৰ সহায়ত মানুহৰ খাদ্য মেচিনৰ দ্বাৰা কেৱল এটা চুইচ টিপিয়েই প্ৰস্তুত কৰি উলিয়াব পৰা হ'ব। লগতে এইটো সম্ভাৱনা আছে যে সেই সময়ত 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা প্ৰকাণ্ড উল্কাপিণ্ড আহি পৃথিৱীত খুন্দা মাৰিব পাৰে আৰু পৃথিৱীৰ সমস্ত জনজীৱনেই ধ্বংস কৰি পেলাব পাৰে। এতিয়া যে পৃথিৱীত খুন্দা মাৰিবই সেই কথা ডাঠি ক'ব নোৱাৰি, কাৰণ সেই সময়লৈ মানুহে এনেকুৱা কিছুমান টেকনলজি আৱিষ্কাৰ কৰি উলিয়াব যিয়ে পৃথিৱীক যিকোনো ডাঙৰ উল্কাপিণ্ডৰ লগত খুন্দা খোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব। অৱশ্যে সেই সময়লৈ মানুহ টেকনলজিৰ সহায়ত প্ৰতিটো দিশতে ইমান বেছি উন্নত হৈ উঠিব যে এতিয়া আৰু পৃথিৱীৰ পৰা মানুহৰ অস্তিত্ব নোহোৱা কৰিব পৰাটো প্ৰায় অসম্ভৱেই হৈ পৰিব। তেনেহলে বন্ধুসকল, এয়াই আছিল পৰৱৰ্তী 100 বছৰত মানৱ জাতিৰ জীৱনত হ'ব পৰা কিছু পৰিৱৰ্তনৰ সম্ভাৱনা। ভিডিঅ'টো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।